দহিকটা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযানৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে আৰক্ষী বন বিভাগৰ লগ ব্লেক কামাণ্ডো ইতিমধ্যে যি টহল দি আছে এই অঞ্চলত আৰু যোৱাকালি যি অঞ্চলত বন বিভাগে বা জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল সেই অঞ্চলত কিন্তু কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো এনেধৰণৰ দহিকটা সংৰক্ষিত বনাঞ্চল আছে সেই বনাঞ্চলত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ আৰক্ষী ব্লেক কামাণ্ডো বন বিভাগৰ লগ ইতিমধ্যে টহল দি আছে কিয়নো কাইলৈ দেখিবলৈ পোৱা গৈছিল গোৱালপাৰা জিলা প্ৰশাসনৰ ফালৰ পৰা গোৱালপাৰা জিলাত দহিকটা সংৰক্ষিত বনাঞ্চলত প্ৰায় 1143 বিঘা ভূমি যি বেদখল মুক্ত কৰিছিল। আজি দ্বিতীয়টো দিন দেখিবলৈ পোৱা গৈছে এনেধৰণৰ কটকটীয়া ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে গোৱালপাৰা জিলা প্ৰশাসনে। এনেধৰণৰ যি দহিকটা সংৰক্ষিত বনাঞ্চল আছে সেই বনাঞ্চলৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে যি আৰক্ষী প্ৰশাসনৰ যি টহল দিয়া দৃশ্য আৰু দেখিবলৈ গৈছে আমি এতিয়া পুৱাৰ ভাগৰ দৃশ্য দেখুৱাই আছো এনেধৰণৰ ব্লেক কামাণ্ডোই সমগ্ৰ দহিকটা অঞ্চলতে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ যি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে এনেধৰণৰ টহল দি আছে কিয়নো কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে দেখিবলৈ পোৱা গৈছে ব্লেক কামাণ্ডো এনেধৰণৰ যি টহল দি আছে সমগ্ৰ যি অঞ্চলত কিয়নো কাইলৈ চলিছিল যি দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আৰু প্ৰায় ক'ব লাগিব 1143 বিঘা ভূমি বেদখল মুক্ত কৰিছিল। তাৰ পাছত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ যি কটকটীয়া ধৰণৰ নিৰাপত্তা ব্যৱস্থা ক'ব লাগিব কোনো লোক যাতে সেই অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে যে দহিকটা সংৰক্ষিত বনাঞ্চলৰ যি উচ্ছেদথলী আছে উচ্ছেদথলীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে দেখিবলৈ পোৱা গৈছে যে আৰক্ষী বা বন বিভাগৰ লোক হওক বা ব্লেক কামাণ্ডো ইতিমধ্যে যি মোতায়েন কৰিছে আৰু এতিয়া সম্পূৰ্ণ অঞ্চলটো ইতিমধ্যে টহলীয়া পৰিলক্ষিত হৈছে। আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছো আজি যি দ্বিতীয়টো দিন আৰু যি দহিকটা সংৰক্ষিত বনাঞ্চলত গোৱালপাৰা জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক বা বন বিভাগৰ লোকসকলে ইতিমধ্যে ফেন্সিঙৰ ব্যৱস্থা কৰিব আৰু সেই দহিকটা সংৰক্ষিত বনাঞ্চলত যে হাতীৰ মুক্ত বিচৰণথলী তেওঁলোকে চিহ্নিত কৰিছিল যে আৰক্ষীৰ লোক ইতিমধ্যে মোতায়েন কৰিছে ব্লেক কামাণ্ডো ইতিমধ্যে সমগ্ৰ অঞ্চলটোত টহল দিয়া পৰিলক্ষিত হৈছে। দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছো। মই পুনৰ কৈছো আজি দহিকটা সংৰক্ষিত বনাঞ্চলৰ যি উচ্ছেদৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো ইতিমধ্যে সমগ্ৰ অঞ্চলটোত দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসন বা বন বিভাগৰ লোককে ধৰি ব্লেক কামাণ্ডো সমগ্ৰ অঞ্চলটোত ইতিমধ্যে টহল দিয়া পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।